নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গম পাইছেই সকলোৱে যে আজি বহু অপেক্ষাৰ দিনটোত আজি আচলতে আহি পৰিলে। কিছু সময়ৰ পাছতে ভাগ্য নিৰ্ণয় হ'ব বহুতৰে। আচলতে আজি ইডিয়ে ৰিজাল্ট দিব। আচলতে মিডিয়া বা বহুত নিউজ চেনেলত কৈ আছিলে যে ৰাতি মাজনিশা আচলতে 12 বজাৰ ৰিজাল্ট দিব, কিন্তু তেনে নহয়। আচলতে 12টা বজাৰ ৰিজাল্টটো আচলতে ৱেবছাইটত আচলতে আপলোড কৰিব, কিন্তু ৰাতিপুৱা ভাগত ৰিজাল্টটো আপোনালোকে পাই যাব। এতিয়া কথাটো হ'ল যে ৰিজাল্টটো কেনেকৈ পাব। আপোনালোকে মই কিছুমান স্ক্ৰীণত দুটামান ৱেবছাইট দি দিছোঁ মই। www.site.sebaonline.org আৰু আনটো হ'ল www.assam.gov.in। আপোনালোকে এই ৱেবছাইটটোত ক্লিক কৰাৰ লগে লগে তাত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড আহি যাব। তাত আপোনালোকে মাৰি দিয়াৰ লগে লগে আপোনালোকৰ যদি কোৱালিফাই হৈছে তাত কোৱালিফাই দেখাব, আৰু যদি কোৱালিফাই নাই তাত নট কোৱালিফাইড দেখাব। আৰু কিছুমানে যদিহে পাছৱৰ্ড বা এপ্লিকেশ্যন নাম্বাৰ পাহৰি গৈছে, তেতিয়া মোবাইল নাম্বাৰটো মনত থাকিলে তাত মোবাইল নাম্বাৰটো মাৰি দিয়াৰ লগে লগে তাত অপশ্যন থাকিব ফৰগট পাছৱৰ্ড বা ফৰগট এপ্লিকেশ্যন নাম্বাৰ। তাত মোবাইল নাম্বাৰ মাৰি দিয়াৰ লগে লগে আপোনালোকৰ আকৌ এইটো মেছেজ কৰি পাছৱৰ্ড বা এপ্লিকেশ্যন নাম্বাৰ আহি যাব। তেনেকৈ আপোনালোকে ৱেবছাইটত গৈ পেলাই ৰিজাল্টটো চেক কৰি ল'ব পাৰিব।